আসসালামু আলাইকুম নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এছডি তালুকদাৰ ইউটিউব চেনেললৈ স্বাগতম তোমালোকৰ বাবে লৈ আহিছো অতি গুৰুত্বপূৰ্ণ ক্লাছ যেটো নাকি একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম অংশ পাৰ্ট এ ভাৰতীয় সংবিধান এই ভাৰতীয় সংবিধান পাৰ্টটোৰ ওপৰত বা এই খণ্ডটোৰ ওপৰত তোমালোকৰ 5টা মান অধ্যায়ৰ 5টা লিসন 5টা চেপ্টাৰৰ ওপৰত কেইটামান ৰচনাধৰ্মী বোর্ড কোশ্চেন লৈ আহিছো অতি চমুকৈ একেবাৰে চমুকৈ তোমালোকৰ ভালৰ কাৰণে যাতে তোমালোকে কম লিখি মাৰ্ক পাবলৈ সক্ষম হোৱা তোমালোকে কি কৰিবা ভিডিওটো চাই তোমালোকে নোট কৰিবা ভালদৰে নোট কৰিবা কিতাপখিনি লগত লৈ ক্লাছটো চাবা কিতাপখিনি লগত লৈহে ক্লাছটো চাবা বহি লৈ কলম লৈ চাবা আৰু লগে লগে কি কৰিবা লিখি লবা তেন্তে পলম নকৰি ক্লাছটো আৰম্ভ কৰো একাদশ শ্ৰেণীৰ ভাৰতীয় সংবিধান অংশৰ 5টা অধ্যায়ৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ অতি চমুকৈ পয়েন্ট আকাৰে বৰ্ণনা দিয়া হৈছে একেবাৰে চমুকৈ মানে তোমালোকে অলপ লিখিহে ফুল মাৰ্ক পাই যাবা ইয়াৰ পৰা লিখিলে তোমালোকৰ মেইন বুকত অলপমান ডাঙৰ আছে তোমালোকৰ কাৰণে একেবাৰে চমুকৈ লৈ আহিছো প্ৰথম অধ্যায়টো হল সংবিধান কিয় আৰু কেনেকৈ 5টা পাৰ্টৰ ওপৰত 4-5টা কৈ বোর্ড কোশ্চেন লৈ আহিছো অতি গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট ভাৰতীয় সংবিধানৰ উৎসসমূহ এইটো হল প্ৰশ্ন 1 ভাৰতীয় সংবিধানৰ উৎসসমূহ সোর্স অফ ইন্ডিয়ান কনস্টিটিউশন এই ভাৰতীয় সংবিধানৰ উৎসসমূহ ভাৰতীয় সংবিধানৰ উৎসসমূহ বিভিন্ন দেশৰ সংবিধানৰ পৰা সংগৃহীত বা অনুসৰণ কৰা হৈছে প্ৰধান উৎসৱৰ হৈছে ব্ৰিটেনৰ সংবিধানৰ পৰা আৰু এই ব্ৰিটেন সংবিধানৰ পৰা কোনটো অনা হৈছে সংসদীয় শাসন ব্যৱস্থা এই সংসদীয় যেটো এমেন্ডমেন্ট শাসন ব্যৱস্থা আছে আইন সভাৰ দায়িত্বশীলতা ৰাজ্যপালৰ ভূমিকা আদি এইসমূহ ব্ৰিটিছ নহয় এটো গ্ৰেট ব্ৰিটেন সংবিধানৰ পৰা দ্বিতীয় নম্বৰ পয়েন্ট আমেৰিকা সংবিধানৰ পৰা কি লোৱা হৈছে এটো এটা সোর্স দ্বিতীয় নম্বৰ পয়েন্ট মৌলিক অধিকাৰ ন্যায়িক সমীক্ষাৰ অধিকাৰ ন্যায়পালিকাৰ স্বতন্ত্ৰতা মানে এটো স্বাধীনতা লিখিত সংবিধান ধাৰণা এইকিটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লোৱা হৈছে 3 নম্বৰ পয়েন্ট আইল্যান্ড সংবিধানৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতিসমূহ যাক আমি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিসি বুলি কওঁ ডিপিএছপি লোৱা হৈছে আৰু এই ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতিসমূহ পাৰ্ট নম্বৰ 4 ত আছে আৰু পাৰ্ট নম্বৰ 4 ৰ এত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট আছে 4 নম্বৰ পয়েন্টটো কানাডা সংবিধানৰ পৰা আমি কি লৈছো অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা লৈছো কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাটো যেটো বণ্টন কৰি দিয়া হয় এইটো ব্যৱস্থা আমি লৈছো কৰ পৰা কানাডা সংবিধানৰ পৰা লৈছে তাৰ পিছত 5 নম্বৰ পয়েন্টটো হল অষ্ট্ৰেলিয়া সংবিধানৰ পৰা জোট সভাৰ ব্যৱস্থা আৰু পৰিষদ সদস্য বাছনি এটো লোৱা হৈছে আৰু বহুত কি আছে সোর্স আছে উৎস আছে বিভিন্ন দেশৰ পৰা লোৱা হৈছে ব্ৰিটিছ সংবিধানৰ পৰা আমি কি লৈছো মৌলিক কৰ্তব্য লৈছো এনেকৈ ফৰাসী সংবিধানৰ পৰা কেইটামান লৈছো আইল্যান্ড সংবিধানৰ পৰা লৈছো কিছুমান বিভিন্ন দেশৰ পৰা আমি কি কৰিছো এই সংবিধান ভাল নীতিসমূহ অনুসৰণ কৰিছো আৰু এই অনুসৰণ কৰা নীতিসমূহ আদৰ্শসমূহ আমি কি বুলি কওঁ উৎস বুলি কওঁ সংবিধানৰ উৎস বুলি কওঁ দ্বিতীয় নম্বৰ প্ৰশ্নটো কি হল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ মুখ্য উদ্দেশ্যসমূহ কি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ মুখ্য উদ্দেশ্যসমূহ কি প্ৰস্তাৱনাত থকা মুখ্য উদ্দেশ্যসমূহ 1 নম্বৰ ভাৰত এক সাৰ্বভৌমত্ব সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে বৰ্ণনা কৰিছে এইটো হল 1 নম্বৰ প্ৰস্তাৱনাৰ উদ্দেশ্য যাক আমি এম বুলি কোৱা হয় প্ৰিম্বল অফ এম দ্বিতীয় নম্বৰ পয়েন্টটো হল নাগৰিকৰ ন্যায় স্বাধীনতা বা স্বতন্ত্ৰতা সমতা প্ৰদান কৰা 3 নম্বৰ পয়েন্টটো হল ৰাষ্ট্ৰৰ ঐক্য আৰু ভাতৃত্ব সংৰক্ষণৰ ব্যৱস্থা কৰা 4 নম্বৰ পয়েন্টটো হল সংবিধানৰ প্ৰস্তাৱনা সংবিধানৰ আত্মা হিচাপে গণ্য কৰা হয় এই 4টা পয়েন্ট লিখিলে তোমালোকে 4 মাৰ্ক পাই যাবা একেবাৰে চমুকৈ লৈ আহিছো তোমালোকৰ ভালৰ কাৰণে বুজি পালা তোমালোকে অলপ লিখিলে ফুল মাৰ্ক পাই যাবা 3 নম্বৰ প্ৰশ্নটো হল ভাৰতৰ সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ অবজেক্টিভ অফ দা ইণ্ডিয়ান কনস্টিটিউশন ভাৰতীয় সংবিধানৰ লক্ষ্য বা উদ্দেশ্যসমূহ কি আছিল 1 নম্বৰ পয়েন্টটো হল যে ন্যায় জাস্টিস সামাজিক অৰ্থনৈতিক ৰাজনৈতিক ন্যায় নিশ্চিত কৰা যাক আমি এক কথাত ক'বলৈ হলে জাস্টিস এই ন্যায় শব্দটোৰ মাজত কি আছে সামাজিক ন্যায় আছে অৰ্থনৈতিক ন্যায় আছে আৰু ৰাজনৈতিক ন্যায় এই ন্যায়সমূহ ভাৰতীয় সংবিধানৰ উদ্দেশ্য বা লক্ষ্য
আৰু এই ন্যায় শব্দটো আমি কৰ পৰা অনুসৰণ কৰিছো ব্ৰিটিছ চৰকাৰৰ পৰা দ্বিতীয় নম্বৰ পইণ্টটো হ'ল স্বাধীনতা বা স্বতন্ত্ৰতা লিবাৰ্টি যাক আমি লিবাৰ্টি বুলি কওঁ ফ্ৰীডম বুলি কওঁ চিন্তা বক্তব্য বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰদান কৰা এইটো হ'ল স্বাধীনতা আমি মুক্ত হিচাপে চলিব লাগিব আৰু মুক্ত হিচাপে চলাটো বাধ্যতামূলক আৰু মুক্ত হিচাপে চলাকে আমি জীৱনৰ ব্যক্তিত্ব বিকাশ সাধন কৰিব পাৰো যদি আমি ফ্ৰী হিচাপে লিবাৰ্টি হিচাপে আমি চলিব নোৱাৰো তেন্তে আমাৰ ব্যক্তিত্ব বিকাশ নহব আৰু আমাৰ লগতে সমাজখন উন্নত নহব তৃতীয় নম্বৰ পইণ্ট সমতা ইকুৱেলিটি সকলো নাগৰিকক সমান অধিকাৰ আৰু সুযোগ দিয়া এইটো হ'ল সমতা 4 নম্বৰ পইণ্টটো হ'ল ভাতৃত্ববোধ বা ভাতৃত্ব ফ্ৰেটাৰ্নিটি সকলো নাগৰিকৰ মাজত বন্ধুত্বপূৰ্ণ বা ভাতৃত্ববোধ আৰু একতা স্থাপন কৰা 5 নম্বৰ পইণ্টটো হ'ল ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতা নেশ্যনেল ইউনিটি এণ্ড ইণ্টিগ্ৰিটি যাক আমি একতা বুলি কওঁ অখণ্ডতা দেশৰ একতা অখণ্ডতা আৰু সাৰ্বভৌমত্ব সংৰক্ষণ এই পাঁচটা আছিল কি ভাৰতীয় সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য অবজেক্টিভ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এই পাঁচটা পইণ্ট লিখিলে 5 মাৰ্ক পাই যাবা তোমালোকে মাৰ্কৰ ওপৰত ডিপেণ্ড কৰিহে লিখিবা 3 মাৰ্কত থাকিলে 3টা পইণ্ট লিখিবা 4 মাৰ্কত থাকিলে 4টা লিখিবা আৰু যদিহে 5 মাৰ্কত থাকে 5টা লিখিবা প্ৰশ্ন 4 ভাৰতীয় সংবিধানৰ অতি গুৰুত্বপূৰ্ণ 6টা বৈশিষ্ট্য ভাৰতীয় সংবিধানৰ কেইটামান বৈশিষ্ট্য লিখিবলৈ কৈছে ফিচাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ফিচাৰ্স ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এই বৈশিষ্ট্যবোৰ ভাৰতক এখন গণতান্ত্ৰিক সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণৰাজ্য ৰূপে প্ৰতিষ্ঠা কৰিছে এই বৈশিষ্ট্যসমূহ characteristics of the Indian Constitution বৈশিষ্ট্যসমূহ 1 নম্বৰ বৈশিষ্ট্য হ'ল লিখিত সংবিধান আমাৰ ভাৰতৰ সংবিধানখন লিখিত সংবিধান ভাৰতৰ সংবিধানখন বিশ্বৰ আটাইতকৈ ডাঙৰ লিখিত সংবিধান 2 নম্বৰ পইণ্ট হ'ল যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ফেডাৰেল সিস্টেম যাক আমি ফেডাৰেল সিস্টেম বুলি কওঁ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন কিন্তু সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয় এটো কি কৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাজ্যখনৰ কি আছে সংবিধান আছে কিন্তু আমাৰ ভাৰতৰ ৰাজ্যখনৰ সংবিধান আছে জানো নাই আমাৰ ভাৰতীয় সংবিধান আছে কিন্তু ৰাজ্যসমূহক নিজাববীয়াকৈ আইন নাই সংবিধান নাই এটো আমাৰ ভাৰতবৰ্ষখন সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ বুলি নকয় এটো কি বুলি কয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কয় যুক্তৰাষ্ট্ৰৰ কিছুমান বৈশিষ্ট্য আমাৰ ভাৰতত দেখা যায় বাবে ইয়াক আমি অৰ্ধ যুক্তৰাষ্ট্ৰীয় বুলি কওঁ 3 নম্বৰ পইণ্টটো হ'ল সংসদীয় পদ্ধতি আৰু এই সংসদীয় পদ্ধতি চৰকাৰত দুখন মুৰব্বী থাকে এখন হ'ল ৰাষ্ট্ৰপতি আনখন হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিজনক নামমাত্ৰ কাৰ্যপালিকা বুলি কয় আৰু প্ৰধানমন্ত্ৰীজনক আমি প্ৰকৃত কাৰ্যপালিকা বুলি কওঁ আৰু এই আমাৰ সংসদীয় পদ্ধতি চৰকাৰটো আমি কিহেৰে গঠিত দুটা সদনেৰে গঠিত লয়াৰ হাউস এণ্ড আপাৰ হাউস আৰু ইয়াৰ বাহিৰেও ৰাষ্ট্ৰপতি হয় কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকিব লাগিব কাৰ্যপালিকা বিধানমণ্ডল বা সংসদৰ প্ৰতি কি থকা হয় দায়িত্বশীল থাকিব লাগিব 4 নম্বৰ পইণ্ট হ'ল ধৰ্মনিৰপেক্ষ এটো বাংলাৰ হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ কোনো ধৰ্মক বিশেষ স্থান দিয়া নহয় এই ৰাষ্ট্ৰত সকলো ধৰ্মক সমান মৰ্যাদা প্ৰদান কৰা এটো হ'ল ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ 5 নম্বৰ পইণ্টটো হ'ল স্বাধীন বিচাৰ ব্যৱস্থা ন্যায়ালয়ৰ সম্পূৰ্ণভাৱে স্বাধীন বা স্বতন্ত্ৰতা ন্যায়ালয় এই ন্যায়ালয় সম্পূৰ্ণভাৱে কি স্বাধীন এটো হ'ল কি ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য মৌলিক অধিকাৰ আৰু কৰ্তব্য এইটো হ'ল ভাৰতীয় সংবিধানৰ অন্যতম এটা বৈশিষ্ট্য নাগৰিকৰ স্বাধীনতা আৰু দায়িত্ব নিৰ্ধাৰণ কৰি দিয়া হৈছে নাগৰিকৰ যেটো স্বাধীনতা আৰু দায়িত্ব নাগৰিকৰ যেটো মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য এই সমূহ কি কৰা হৈছে দায়িত্বসমূহ নিৰ্ধাৰণ কৰা হৈছে এইখিনি আছিল কোশ্চেন নম্বৰ 4 এর উত্তৰ একেবাৰে চমুকৈ লৈ আহিছো তোমালোকৰ বাবে একেবাৰে চমুকৈ তোমালোকে ভালদৰে লিখি লবা নোটত আৰু ক্লাসটো ভাল লাগিলে কি কৰিবা তোমালোকে এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈ কি কৰিবা শেয়াৰ কৰিবা প্ৰশ্ন 5 ভাৰতীয় সংবিধানৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতীয় সংবিধানৰ অযুক্তৰাষ্ট্ৰীয় আমাৰ ভাৰতবৰ্ষ যে এখন অযুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এর কিছুমান বৈশিষ্ট্য আছে কিছুমান গুণ আছে কিহৰ কাৰণে অযুক্তৰাষ্ট্ৰীয় হল এইটো এতিয়া তোমালোকে পাবা
যে শক্তিশালী কেন্দ্র সরকার, এইটো যুক্তরাষ্ট্ৰ পদ্ধতি হয়। শক্তিশালী কেন্দ্ৰ সরকার, কেন্দ্ৰৰ হাতত অধিক ক্ষমতা আছে। কেন্দ্ৰ চৰকাৰৰ হাতত কি আছে? অধিক ক্ষমতা আছে, আৰু কেন্দ্ৰ চৰকাৰৰ হাতত অধিক ক্ষমতাবোৰ দিয়া হয় ৰাজ্য চৰকাৰতকৈ। একক নাগৰিকত্ব, যাক আমি সিঙ্গল সিটিজেন বুলি কওঁ। সকলো ভাৰতীয়ৰ বাবে একে নাগৰিকত্ব ব্যৱস্থা আছে। আমাৰ ৰাজ্যখনৰ বেলেগকৈ নাগৰিকত্ব দিয়া নহয়। এক সংবিধান, আমাৰ ভাৰতৰ কি আছে? 28খন অংগৰাজ্য আছে, আৰু এই 28খন অংগৰাজ্য নিজাববীয়াকৈ কি নাই? সংবিধান নাই, আইন নাই। মাত্ৰ এটা সংবিধান সকলো ৰাজ্যৰ বাবে প্ৰযোজ্য, সকলো ৰাজ্যৰ বাবেহে প্ৰযোজ্য, যাৰ ফলত আমাৰ ভাৰতবৰ্ষখন অযুক্তৰাষ্ট্ৰীয়। আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কি আছে? যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰত কি আছে? ৰাজ্যসমূহৰ সংবিধান আছে, কিন্তু আমাৰ ভাৰতত ৰাজ্যসমূহৰ সংবিধান নাই নিজাববীয়াকৈ, যাৰ ফলত কি হ'ল? অযুক্তৰাষ্ট্ৰীয় হ'ল। 4 নম্বৰ পইণ্ট, গভৰ্ণৰ নিযুক্তি কেন্দ্ৰৰ দ্বাৰা। এই ভাৰতৰ যোনটো গভৰ্ণৰ ৰাজ্যপাল আছে, এই ৰাজ্যপাল নিযুক্তি কাৰ দ্বাৰা হয়? কেন্দ্ৰৰ দ্বাৰা হয়। ৰাজ্যৰ মুখ্য নিৰ্বাহী কেন্দ্ৰ নিযুক্ত কৰে, ৰাজ্য চৰকাৰে নকৰে। আমাৰ গভৰ্ণৰ সকলক কোনে নিযুক্তি দিয়ে? কেন্দ্ৰৰ দ্বাৰা নিযুক্তি দিয়া হয়। 5 নম্বৰ পইণ্ট হ'ল জৰুৰী অৱস্থা, যাক আমি ইমাৰ্জেঞ্চি চিষ্টেম বুলি কওঁ। কেন্দ্ৰ ৰাজ্যৰ সকলো ক্ষমতা দখল কৰিব পাৰে। কেন্দ্ৰ কি কৰিব পাৰে? সকলো ক্ষমতা, ৰাজ্যৰ সকলো ক্ষমতা হাতত লৈ ল'ব পাৰে। আৰু 6 নম্বৰ পইণ্টটো হ'ল সৰ্বোচ্চ ন্যায়ালয়ৰ একক ব্যৱস্থা। সৰ্বোচ্চ ন্যায়ালয় এক ব্যৱস্থা কৰিব লাগিব। ইয়াত কোনো দ্বিপক্ষীয় বা বেলেগকৈ আইন নাথাকে, মানে সৰ্বোচ্চ ন্যায়ালয় এক ব্যৱস্থাৰ যোগেদি শাসন ব্যৱস্থা চলাব লাগিব। কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে একেটা ন্যায়িক সমীক্ষা বা ন্যায়িক ব্যৱস্থা আছে। এতিয়া অধ্যায় 2 দ্বিতীয় নম্বৰ চেপ্টাৰৰ কেইটামান আছে, যে দ্বিতীয় নম্বৰ চেপ্টাৰ ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰসমূহ, এইটো আছিল চেপ্টাৰৰ নাম। 6 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ তাৎপৰ্য, চিগনিফিকেন্স অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। দেশৰ মুখ্য আঁচনি দলিল। প্ৰশ্নটো হ'ল যে চিগনিফিকেন্স অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, তাৎপৰ্যটো কি? ভাৰতীয় সংবিধানৰ তাৎপৰ্য কি? দেশৰ মুখ্য আইন দলিল। আইন হৈছে কি? দলিল। দেশৰ মুখ্য আইন দলিল। সকলো আইন সংবিধানৰ ওপৰত নিৰ্ভৰশীল। সকলো আইন কাৰ ওপৰত নিৰ্ভৰশীল? কাৰ ওপৰত? সংবিধানৰ ওপৰত। দ্বিতীয় নম্বৰ পইণ্ট হ'ল গণতন্ত্ৰৰ ভীতি। লোকেই নিজৰ শাসন নিৰ্বাচন কৰে। গণতন্ত্ৰৰ ভীতি মানে কি? গণতন্ত্ৰ চৰকাৰ এখন জনসাধাৰণৰ ওপৰত সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী থাকে। জনসাধাৰণে ভোট দি প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচক ব্যক্তিৰ দ্বাৰা কি কৰা হয়? শাসন ব্যৱস্থা চলোৱা হয়। 3 নম্বৰ পইণ্ট হ'ল অধিকাৰ আৰু স্বাধীনতাৰ নিশ্চয়তা। নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰে। 4 নম্বৰ পইণ্টটো একতা আৰু অখণ্ডতা ৰক্ষা। দেশৰ একতা ধীৰ কৰে। 5 নম্বৰ পইণ্টটো হ'ল সামাজিক ন্যায়, সমতাৰ প্ৰতিশ্ৰুতি, সকলো নাগৰিকক সমান সুযোগ প্ৰদান কৰে। এইটো আছিল তাৎপৰ্য। 7 নম্বৰ প্ৰশ্নটো হ'ল মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ মাজত পাৰ্থক্য কি? ডিফাৰেন্স বিটুইন ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডাইৰেক্টিভ প্ৰিন্সিপাল। কি সুধিছে? ডিফাৰেন্স বিটুইন ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডাইৰেক্টিভ প্ৰিন্সিপাল, মানে ভাৰতীয় মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতিসমূহৰ মাজত পাৰ্থক্য সুধিছে। 1 নম্বৰ পাৰ্থক্যটো হ'ল মৌলিক অধিকাৰ ব্যক্তিৰ স্বাধীনতা নিশ্চিত কৰে। মৌলিক অধিকাৰে কি কৰে? ব্যক্তিৰ স্বাধীনতা নিশ্চিত কৰে। কিন্তু ৰাষ্ট্ৰীয় নিৰ্দেশাত্মক নীতিসমূহ সমাজৰ বাবে ন্যায় আৰু কল্যাণ নিশ্চিত কৰিবলৈ চৰকাৰক পথ দেখুৱায়। 2 নম্বৰ পইণ্টটো হ'ল আইনৰ বিল। মৌলিক অধিকাৰ আইনৰ দ্বাৰা বলবৎযোগ্য। মৌলিক অধিকাৰসমূহ আইনৰ দ্বাৰা বলবৎযোগ্য, কিন্তু নিৰ্দেশনাত্মক নীতিসমূহ নহয়, আইনৰ দ্বাৰা বলবৎ নহয়। 3 নম্বৰ পইণ্ট হ'ল অধিকাৰ নাগৰিকৰ স্বাধীনতা সুৰক্ষিত কৰে। অধিকাৰসমূহে কি কৰে? নাগৰিকৰ যোনটো লিবাৰ্টি আছে, স্বাধীনতা, এইটো সুৰক্ষিত কৰে। কিন্তু এই ৰাষ্ট্ৰীয় নীতি ৰাজ্যৰ সামাজিক আৰ্থিক উন্নতিৰ লক্ষ্য কৰে। ৰাজ্যৰ সামাজিক আৰ্থিক কি ডেভেলপ কৰিবলৈ চেষ্টা কৰে। 4 নম্বৰ পইণ্ট হ'ল প্ৰকৃতি। অধিকাৰ নকাৰাত্মক চৰকাৰক সীমিত কৰে। অধিকাৰসমূহে কি কৰে? নেগেটিভ চৰকাৰক সীমিত কৰে, সামৰি লয়। কিন্তু নীতি বা এই ৰাষ্ট্ৰীয় নিৰ্দেশন নীতিসমূহ সকাৰাত্মক পজিটিভ
सकारात्मक सरकारक करणीय देखुৱায় মানে কেনেকৈ চলিলেহে আমি কল্যাণকামী ৰাষ্ট্ৰলৈ গঢ়ি উঠিব পাৰো এইটো তাৰ মূল উদ্দেশ্য 5 নম্বৰ পইণ্টটো হ'ল সংবিধানৰ অংশ যোন সংবিধানৰ যোনটো অংশ আছে তৃতীয় অংশ বা তৃতীয় পাৰ্ট আৰু চতুৰ্থ পাৰ্টত মেনশন আছে এই মৌলিক অধিকাৰসমূহ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশন নীতিসমূহ মৌলিক অধিকাৰসমূহ তৃতীয় নম্বৰ পাৰ্টত আছে আৰু ৰাষ্ট্ৰৰ নিৰ্দেশন নীতিসমূহ চতুৰ্থ নম্বৰ অধ্যায়ত আছে অধিকাৰ কিন্তু অনুচ্ছেদ কিন্তুটো দিয়া হৈছে এইটো ভুল হৈছে অধিকাৰ অনুচ্ছেদ 12 পৰা 35 লৈকে আছে আমি আৰু এক্স্যাক্টলি ক'বলৈ হলে 14 পৰা 35 লৈকে মেনশন আছে 14 পৰা 18 লৈকে কি সমতাৰ অধিকাৰ তোমালোকে এই 6টা মৌলিক অধিকাৰ আছে তোমালোকে ভালদৰে পঢ়ি লবা কিন্তু নীতিসমূহ কিমানৰ পৰা কিমান লৈকে আছে আৰ্টিকেল নম্বৰ 36 ৰ পৰা 41 লৈকে আছে 36 ৰ পৰা 41 লৈকে আছে 51 লৈকে আছে 6 নম্বৰ পইণ্ট বিচাৰালয়ৰ ভূমিকা অধিকাৰ ভংগ হলে ন্যায়ালয়ত যোৱা যায় কিন্তু এই নীতিসমূহ বাস্তৱায়নৰ বাবে ন্যায়ালয়ত যোৱা নহয় বা নাযায় নীতিসমূহ কোনোৱাই পালন নকৰিলে কি আমি আইনৰ দ্বাৰা আমি বলবৎ কৰিব নোৱাৰো এইখিনি আছিল কি মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশন নীতিৰ পাৰ্থক্য তোমালোকক 6টা দিছো তোমালোকে 5টা আহিলে 5টা লিখিবা 6টা আহিলে 6টা লিখিবা একেবাৰে চমুকৈ দিছো অধ্যায় 3 চেপ্টাৰ 3 নিৰ্বাচন আৰু প্ৰতিনিধিত্ব ইলেকশন এণ্ড ৰিপ্ৰেজেন্টেশন প্ৰশ্ন 8 ভাৰতীয় সংবিধান ভাৰতীয় নিৰ্বাচন আয়োগৰ গঠন আৰু কাৰ্যসমূহ কি ভাৰতীয় নিৰ্বাচন আয়োগৰ গঠন কেনেকৈ হয় আৰু ইয়াৰ কামসমূহ কি গঠন একজন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু দুইজন আয়ুক্ত থাকে 2 নম্বৰ পইণ্ট হ'ল নিযুক্তি কেনেকৈ হয় ৰাষ্ট্ৰপতি নিযুক্তি কৰে কাক নিযুক্তি কৰে এই নিৰ্বাচন আয়োগক নিযুক্তি কৰে 3 ইয়াৰ কাম কি কাৰ্য 3 নম্বৰ পইণ্ট নিৰ্বাচনৰ সময় নিৰ্ধাৰণ কৰে মানে নিৰ্বাচন কেতিয়া পতা হ'ব মানে এই নিৰ্বাচন কেতিয়া পতা হ'ব এই কামটো কোনে কৰে নিৰ্বাচন আয়োগে কৰে আৰু 4 নম্বৰ পইণ্ট হ'ল ভোটাৰ তালিকা প্ৰস্তুত কৰা ভোটাৰ তালিকাসমূহ কি কৰা প্ৰস্তুত কৰা এইটো কাম কাৰ নিৰ্বাচন আয়োগৰ 5 নম্বৰ পইণ্ট হ'ল নিৰ্বাচনৰ ফলাফল ঘোষণা আৰু নিৰ্বাচন যোনটো ৰিজাল্ট হয় নিৰ্বাচন হৈ যোৱাৰ পিছত কোনে উইনাৰ হলে কোনে জিকিলে কোনে হাৰিলে এইটো কাৰ কাম নিৰ্বাচন আয়োগৰ কাম আৰু নিৰপেক্ষতা ৰক্ষা কৰা এইকেইটা আছিল নিৰ্বাচন আয়োগৰ গঠন আৰু কাৰ্যাৱলী একেবাৰে চমুকৈ লৈ আহিছো তোমালোকে এইকেইটা লিখিলে যদি 5 মাৰ্কত আহে 5টা পইণ্ট লিখিলে 5 মাৰ্ক পাই যাবা প্ৰশ্ন 9 ভাৰতৰ নিৰ্বাচনী পদ্ধতিৰ মুখ্য বৈশিষ্ট্যসমূহ লিখে 1 নম্বৰ পইণ্ট হ'ল গণভোটাধিকাৰ 18 বছৰ অধৰ্ব বা 18 বছৰৰ ওপৰৰ সকলো নাগৰিকক ভোটাধিকাৰ দিয়াটো বাধ্যতামূলক মেন্ডেটৰী দ্বিতীয় নম্বৰটো হ'ল গোপন ভোটদান পদ্ধতি মানে ভোটটো গোপনকৈ আমি সিক্ৰেট হিচাপে আমি সিক্ৰেট পদ্ধতিৰে আমি সিস্টেমত আমি ভোটটো দিব লাগিব ইয়াৰ এটা বৈশিষ্ট্য নিৰ্বাচনৰ মুখ্য বৈশিষ্ট্য গুণ 3 নম্বৰ পইণ্টটো হ'ল এক ব্যক্তি এক ভোট মানে এজন ব্যক্তিয়ে এটা ভোট দিব পাৰিব এটা কেন্দ্ৰ 4 নম্বৰ বৈশিষ্ট্য হ'ল অধিক ভোট পোৱা প্ৰাৰ্থীৰ জয় যিজনে অধিক ভোট পাব তেওঁলোকে কি হ'ব উইনাৰ হ'ব জয় হ'ব 5 নম্বৰ পইণ্টটো হ'ল নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে পৰিচালনা কৰে নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে পৰিচালনা কৰে এইকেইটা আছিল বৈশিষ্ট্য ক্যাৰেক্টাৰিষ্টিক্স তোমালোকৰ ক্লাসটো অলপমান ডাঙৰ হ'ব তোমালোকে বোৰিং নাভাবিবা তোমালোকৰ লছ হ'ব তেনেহলে একেবাৰে গুৰুত্বপূৰ্ণ কেইটামান কোশ্চেন লৈ আহিছো যেটো নাকি তোমালোকৰ বাৰবাৰ আহি থাকে পৰীক্ষাত আহি থাকে আৰু ইয়াৰ পৰাই কমন থাকিব কিন্তু ভালদৰে ক্লাসটো চাবা ধৈৰ্য সহকাৰে চাবা তেন্তেহে তোমালোকৰ উপকাৰ হ'ব প্ৰশ্ন 10 প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ অৰ্থ আৰু গুৰুত্ব দিয়া উত্তৰ অৰ্থ জনতাই নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰি চৰকাৰ গঠন কৰে জনতাই কি কৰে নিজৰ প্ৰতিনিধি নিৰ্বাচন নিজেই কৰে জনসাধাৰণ কৰে যেহেতু এটো গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু চৰকাৰ গঠন কৰে আৰু এই প্ৰতিনিধিত্বৰ দ্বাৰা আমি শাসন ব্যৱস্থা পাই থাকো 2 নম্বৰ পইণ্টটো হ'ল গণইচ্ছাৰ প্ৰতিফলন 3 নম্বৰ পইণ্টটো হ'ল দায়িত্বশীল চৰকাৰ স্থাপন দায়িত্বশীল চৰকাৰ বনাব লাগিব 4 নম্বৰ হ'ল নাগৰিকৰ অংশগ্ৰহণ নিশ্চিত কৰা 5 নম্বৰ পইণ্টটো হ'ল শাসনত ন্যায় স্বতন্ত্ৰতা আৰু স্থিৰতা আনে
শাসন ব্যৱস্থাত ন্যায় কৰিব লাগিব, স্বতন্ত্ৰতা লিবাৰ্টি দিব লাগিব আৰু স্থিৰতা আনিব লাগিব। এইকেইটা আছিল প্ৰশ্ন 10ৰ উত্তৰ। এতিয়া অধ্যায় 4 কাৰ্যপালিকা দ্য এক্সিকিউটিভ। প্ৰশ্নটো হ'ল 11 নম্বৰ প্ৰশ্ন হ'ল ভাৰতৰ ৰাষ্ট্ৰপতিৰ মুখ্য কাৰ্য আৰু ক্ষমতাসমূহ। এই ভাৰতৰ ৰাষ্ট্ৰপতিৰ এক্সিকিউটিভ বুলি ক'লে আমি কাক কাক ক'ব লাগিব? ৰাষ্ট্ৰপতিৰ হেড বুলি ক'ব লাগিব আৰু প্ৰকৃত এক্সিকিউটিভ কাৰ্যপালিকা বুলি ক'লে আমি পিএমক ক'ব লাগিব, অৰ্থাৎ প্ৰাইম মিনিষ্টাৰক ক'ব লাগিব বা মন্ত্ৰী পৰিষদক ক'ব লাগিব। বুজি পালা? ভাৰতৰ ৰাষ্ট্ৰপতিৰ মুখ্য কাৰ্য আৰু ক্ষমতাসমূহ লিখা। ৰাষ্ট্ৰপ্ৰধান আৰু সংবিধানৰ ৰক্ষক। ৰাষ্ট্ৰপ্ৰধান আৰু সংবিধান ৰক্ষক এইটো হ'ল এক্সিকিউটিভৰ কাম। তাৰপিছত 2 নম্বৰ পইণ্টটো হ'ল যে সংসদৰ অধিৱেশন আহ্বান আৰু স্থগিত কৰে। 3 নম্বৰ পইণ্টটো হ'ল আইন অনুমোদন আৰু আদেশ জাৰি কৰে। আদেশ জাৰি কৰে কোনে? আদেশ ৰাষ্ট্ৰপতিয়ে জাৰি কৰে। এইটো ৰাষ্ট্ৰপতিৰ কাম, মুখ্য কাৰ্য আৰু ক্ষমতা আছে এইটো। 4 নম্বৰ পইণ্টটো হ'ল প্ৰধানমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰী নিযুক্ত কৰে। প্ৰধানমন্ত্ৰী কোনে নিযুক্ত কৰে? ৰাষ্ট্ৰপতি নিযুক্ত কৰে। 5 নম্বৰ পইণ্টটো হ'ল সেনা, নৌ আৰু বায়ু বাহিনীৰ সৰ্বোচ্চ কামাণ্ডাৰ কোন হয়? এই ৰাষ্ট্ৰপতি হয়। বায়ু আৰু ৰাষ্ট্ৰপতি কি কৰে? সেনা, নৌ আৰু বায়ু বাহিনীৰ সৰ্বোচ্চ কামাণ্ডাৰ বুলি কোৱা হয়। এইটো তাৰ ক্ষমতা। প্ৰশ্ন 12 প্ৰধানমন্ত্ৰীৰ ভূমিকা আৰু কাৰ্যসমূহ কি? প্ৰধানমন্ত্ৰী কি ভূমিকা পালন কৰে আৰু তেওঁৰ কাৰ্যসমূহ কি? 1 নম্বৰ পইণ্টটো হ'ল মন্ত্ৰী পৰিষদৰ নেতৃত্ব দিয়ে। মন্ত্ৰী পৰিষদক কোনে নেতৃত্ব দিয়ে? প্ৰধানমন্ত্ৰীয়ে। আৰু প্ৰধানমন্ত্ৰীৰ আণ্ডাৰত মন্ত্ৰী পৰিষদসমূহ কাম কৰি থাকে। 2 নম্বৰ পইণ্টটো হ'ল ৰাষ্ট্ৰপতিক পৰামৰ্শ প্ৰদান কৰে। ৰাষ্ট্ৰপতিক কোনে পৰামৰ্শ দিয়ে? হেল্প কোনে কৰে? প্ৰধানমন্ত্ৰীয়ে কৰে। 3 নম্বৰ পইণ্টটো হ'ল চৰকাৰৰ নীতি নিৰ্ধাৰণ কৰে। চৰকাৰৰ যিটো নীতি আছে এইটো কোনে নিৰ্ধাৰণ কৰে? প্ৰধানমন্ত্ৰী। 4 নম্বৰ পইণ্টটো হ'ল সংসদত চৰকাৰৰ মুখপত্ৰ। 5 নম্বৰ পইণ্টটো হ'ল বিভিন্ন মন্ত্ৰালয়ৰ কাম কাজ সমন্বয় কৰে, মিল সাধন কৰে। প্ৰশ্ন 13 কোৱেশ্চন। প্ৰশ্ন 13 মন্ত্ৰী পৰিষদৰ গঠন আৰু দায়িত্বসমূহ লিখা। এই মন্ত্ৰী পৰিষদক আমি কি বুলি কওঁ? কাৰ্যপালিকা বুলি কওঁ। আৰু এই মন্ত্ৰী পৰিষদৰ গঠন কেনেকুৱা হয় আৰু দায়িত্ব তাৰ কামসমূহ কি? তাৰ দায়িত্ব কি? গঠন কেনেকুৱা হয়? প্ৰধানমন্ত্ৰী আৰু বিভিন্ন মন্ত্ৰীসকল। মানে এই মন্ত্ৰী পৰিষদক কোনে গঠন কৰে? প্ৰধানমন্ত্ৰীয়ে বনায়। 2 নম্বৰ পইণ্ট হ'ল ৰাষ্ট্ৰপতিক সহায় আৰু পৰামৰ্শ দিয়ে। এই মন্ত্ৰী পৰিষদক কি কৰে? ৰাষ্ট্ৰপতিক সহায় কৰে। 3 নম্বৰ পইণ্ট হ'ল সংসদৰ প্ৰতি দায়িত্বশীল বা দায়বদ্ধ। সংসদৰ প্ৰতি দায়বদ্ধ থাকিব লাগিব। এইটো আমাৰ পাৰ্লিয়ামেণ্টাৰী চিষ্টেম ব্যৱস্থা। আমাৰ সংসদখন দুয়োটা সদনেৰে গঠিত, লোকসভা আৰু ৰাজ্যসভা। আৰু এই লোকসভা আৰু ৰাজ্যসভাৰ উপৰিও ৰাষ্ট্ৰপতিও সংসদৰ অংগ হয়। এইটো ভালদৰে মনত ৰাখিবা। সংসদীয় পদ্ধতিত চৰকাৰত 2জন মুৰব্বী থাকে। এটা হ'ল ৰাষ্ট্ৰপতি, আনটো হ'ল প্ৰধানমন্ত্ৰী। আৰু প্ৰধানমন্ত্ৰীক আমি প্ৰকৃত কাৰ্যপালিকা বুলি কওঁ আৰু ৰাষ্ট্ৰপতিক আমি নামমাত্ৰ কাৰ্যপালিকা বুলি কওঁ আমাৰ সংসদীয় পদ্ধতিৰ চৰকাৰত। আৰু সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকিব লাগে। 4 নম্বৰ পইণ্টটো হ'ল ৰাজনীতি আৰু প্ৰশাসন ব্যৱস্থা চলায়। 5 নম্বৰ পইণ্টটো হ'ল দায়িত্ববদ্ধ দায়িত্ব, কালেক্টিভ ৰেছপন্সিবিলিটি বহন কৰে। প্ৰশ্ন 14 উপৰাষ্ট্ৰপতিৰ গঠন আৰু পৰামৰ্শ। উপৰাষ্ট্ৰপতিৰ গঠন আৰু পদ মৰ্যাদা আৰু কাৰ্যসমূহ। উপৰাষ্ট্ৰপতি কি কেনেকৈ গঠন কৰে আৰু তাৰ পদ মৰ্যাদাটো কি আৰু তাৰ কামসমূহ কি? গঠন উপৰাষ্ট্ৰপতি সংসদৰ উভয় গৃহ বা উভয় সদনেৰে সদস্যৰ দ্বাৰা নিৰ্বাচিত হয়। এই উপৰাষ্ট্ৰপতিক কোন নিৰ্বাচন কৰে? এই সংসদৰ পাৰ্লিয়ামেণ্টৰ উভয় সদন বা উভয় সদনৰ সদস্যবোৰৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। পদ মৰ্যাদা 2 নম্বৰ ৰাষ্ট্ৰপতিৰ পিছত দ্বিতীয় সৰ্বোচ্চ পদ। ৰাষ্ট্ৰপতিৰ পিছতে তেওঁৰ সন্মান আছে। মূল কাম তেওঁৰ মূল কাম কি? মূল কাৰ্যবলীসমূহ কি? ৰাজ্যসভাৰ সভাপতি কোন হয়? ৰাজ্যসভাৰ সভাপতি উপৰাষ্ট্ৰপতি, ৰাষ্ট্ৰপতি নহয়, উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। 4 নম্বৰ পইণ্ট হ'ল অস্থায়ী ৰাষ্ট্ৰপতি। স্থায়ী ৰাষ্ট্ৰপতি নহয়। ৰাষ্ট্ৰপতিৰ অনুপস্থিত বা পদ খালী থাকিলে উপৰাষ্ট্ৰপতি কাৰ্যনিৰ্বাহ কৰে বা কাৰ্য চলায়, কামবোৰ কৰি থাকে। 5 নম্বৰ অপসাৰণ সংসদৰ বিশেষ সংখ্যাগৰিষ্ঠতাৰে
প্ৰস্তুত কৰিব পাৰি। এইকেইটা আছিল ৰাষ্ট্ৰপতিৰ উপৰাষ্ট্ৰপতিৰ গঠন আৰু পদমৰ্যাদা আৰু তেওঁৰ কাৰ্যাৱলীসমূহ। এইটো ক্লাছৰ একেবাৰে লাষ্টৰ পাৰ্টটো হ'ল বিধানমণ্ডল। তোমালোকৰ 5টা পাৰ্ট আহিব হাফ ইয়াৰলি পৰীক্ষাত। গতিকে 5টা পাৰ্টৰ ওপৰত তোমালোকৰ বোৰ্ড কোশ্চিন দিবলৈ যত্ন কৰিছো একেবাৰে চমুকৈ। এইকেইটা পঢ়িলে তোমালোকৰ হাফ ইয়াৰলি কোৰ্সটো সম্পূৰ্ণ হৈ যাব। অকলে এইকেইটা পঢ়িলে নহব, তোমালোকৰ মেইন বুকৰ ভিতৰুৱা প্ৰশ্নবোৰ পঢ়িব লাগিব। এইকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট হিচাপে লৈ আহিছো। প্ৰশ্ন 15, ভাৰতীয় সংসদৰ গঠন। ভাৰতীয় সংসদ গঠন বৰ্ণনা কৰা। বিধানমণ্ডল, যিয়ে বিধি-বিধান ৰচনা কৰে। সংসদ দুটা গৃহ সমন্বয়ে গঠিত। গৃহ মানে সদন, দুটা সদন। আৰু এই সদন বুলি ক'লে কাক ক'ব লাগিব? লোকসভা আৰু ৰাজ্যসভা। লোকসভাক আমি লোৱাৰ হাউচ বুলি কওঁ আৰু আপাৰ হাউচ বুলি কাক কওঁ? ৰাজ্যসভাক উচ্চ সদন, লোকসভাক নিম্ন সদন বুলি কওঁ। ৰাজ্যসভা আৰু লোকসভা এই দুটা সদন আছে। 2 নম্বৰ, ৰাষ্ট্ৰপতি সংসদৰ অংগ। এই দুটা সদনৰ উপৰিও ৰাষ্ট্ৰপতি কি হয়? সংসদৰ অংগ হয়। 3 নম্বৰ পইণ্ট, ৰাজ্যসভা স্থায়ী গৃহ। ৰাজ্যসভা স্থায়ী গৃহ 238 গৰাকী সদস্যৰে গঠিত। 4 নম্বৰ, লোকসভা 5 বছৰৰ বাবে নিৰ্বাচিত কৰা হয় আৰু এই লোকসভাৰ সৰ্বোচ্চ চিট সংখ্যা আসন 545 গৰাকী সদস্য, ইয়াতকৈ বেছি হ'ব নালাগে। আৰু এইটো আমাৰ অসমত কিমান আছে? 14খন আছে। ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? আমাৰ অসমত 7খন। 5 নম্বৰ পইণ্ট হ'ল ভাৰতৰ গণতান্ত্ৰিক শাসন কেন্দ্ৰবিন্দু। ভাৰতৰ গণতান্ত্ৰিক শাসনৰ কেন্দ্ৰবিন্দু। প্ৰশ্ন 16 লোকসভাৰ মুখ্য কাৰ্য আৰু ক্ষমতাসমূহ লিখা। লোকসভাৰ মুখ্য কাৰ্য আৰু ক্ষমতাসমূহ লিখা। উত্তৰ, আইন প্ৰণয়ন কৰা। আইন প্ৰণয়ন কোনে কৰে? লোকসভাৰ মুখ্য কাৰ্য এইটো। আইন প্ৰণয়ন কৰে। 2 নম্বৰ পইণ্ট হ'ল চৰকাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰখা। 3 নম্বৰ পইণ্ট হ'ল বাজেট অনুমোদন কৰা। 4 নম্বৰ পইণ্ট হ'ল ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ অভিশংসন প্ৰস্তাৱ। 5 নম্বৰ পইণ্ট হ'ল ৰাজ্যসভাৰ তুলনাত অধিক ক্ষমতা সম্পন্ন। এইকেইটা আছিল 16 নম্বৰ কোশ্চিনৰ উত্তৰ। 17 নম্বৰ প্ৰশ্ন, ৰাজ্যসভাৰ গঠন আৰু কাৰ্যসমূহ কি কি? ৰাজ্যসভাৰ ইয়াৰ গঠন কেনেকৈ হয়? স্থায়ী গৃহ। সদস্যসকল, এই ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান? 5 বছৰ নহয়, 6 বছৰ। এইটো 6 বছৰ। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান থাকে? 6 বছৰ থাকে আৰু বাকীবোৰ সকলোবোৰ 5 বছৰকৈ থাকে। অকলে এইটোহে 6 বছৰ থাকে। এইটো মাইণ্ড কৰিবা। ৰাজ্যসভাৰ গঠন বা ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল। প্ৰত্যেক 2 নম্বৰ পইণ্ট হ'ল প্ৰত্যেক 2 বছৰত 1/3 সদস্য অৱসৰ লয়। 3 নম্বৰ পইণ্ট হ'ল ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব কৰে। প্ৰতিনিধিত্ব কোনে কৰে? এই ৰাজ্যসভাই কৰে। আৰু আইন প্ৰণয়নৰ অংশগ্ৰহণ কৰে। ৰাজ্যসভাই কি কৰে? আইন প্ৰণয়নৰ অংশগ্ৰহণ কৰে। ৰাজ্যসভাই আইন প্ৰণয়নত অংশগ্ৰহণ কৰে। 5 নম্বৰ পইণ্ট হ'ল ৰাষ্ট্ৰপতিৰ উপদেষ্টা গৃহ হিচাপে কাম কৰে। ৰাষ্ট্ৰপতিৰ উপদেষ্টা গৃহ হিচাপে কাম কৰে কোনে? ৰাজ্যসভাই। এইটো চেপ্টাৰৰ একেবাৰে লাষ্টৰ প্ৰশ্নটো হ'ল 18 নম্বৰ প্ৰশ্ন। এইটো হ'ল সংসদৰ আইন প্ৰণয়ন প্ৰক্ৰিয়া বৰ্ণনা কৰক। উত্তৰটো হ'ল বিল লোকসভা আৰু ৰাজ্যসভাত উত্থাপন হয়। বিলসমূহ ক'ত উত্থাপন হয়? লোকসভা আৰু ৰাজ্যসভাত উত্থাপন হয়। বিতৰ্ক আৰু পৰ্যালোচনা, এইটো হয় সংসদৰ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰ বৰ্ণনা কৰা। 3 নম্বৰ পইণ্ট হ'ল সংসদৰ উভয় গৃহ অনুমোদন। 4 নম্বৰ পইণ্ট হ'ল ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ লাভ। 5 নম্বৰ পইণ্ট হ'ল আইনৰ ৰূপে বলবৎ হয়। এইকেইটা আছিল 18 নম্বৰ প্ৰশ্নৰ উত্তৰ। একেবাৰে চমুকৈ লৈ আহিছো। তোমালোকে ইয়াৰ পৰা লিখিহে তোমালোকে মাৰ্কটো ফুল মাৰ্ক পাই যাবা, একো নাকাটিব। আৰু অকলে এইকেইটা পঢ়িলে নহ'ব, তোমালোকে কি কৰিবা? এইকেইটা তোমালোকৰ একেবাৰে ইম্পৰ্টেণ্ট, একেবাৰে গুৰুত্বপূৰ্ণ হিচাপে লৈ আহিছো। এইকেইটা পৰীক্ষাত আহি থাকে আৰু ইয়াৰ পৰা কিছুমান কমন থাকিব। তোমালোকে মেইন বুকৰ আৰু ভিতৰুৱা প্ৰশ্নবোৰ পঢ়িব লাগিব। আৰু এইটো ক্লাছ ইমানলৈকে আছিল। যদিহে তোমালোকৰ ক্লাছটো ভাল লাগে তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ ক্লাছবোৰ পাই থাকিবলৈ SD তালুকদাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। Thanks for watching the video. Thanks for watching the class. জয় আই অসম।